নমস্কাৰ ৰাইজসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। আহক পলম নকৰি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি আমি আহিলোঁ নলবাৰী ৰাস মহোৎসৱ চাবলৈ, আৰু মোৰ লগতে আপোনালোককো মই ৰাসৰ কিছু দৃশ্য দেখাম বুলি চেষ্টা কৰিম। গতিকে ভিডিঅ'টো চাই যাওক আপোনালোকে। সমগ্ৰ বন্ধু বান্ধৱীয়ে মোক নলবাৰী ৰাসৰ বিষয়ে ভিডিঅ' এটি বনাবলৈ আহ্বান জনাইছিলে, তাৰ কাৰণে মই ভিডিঅ'টো বনাব লগা হ'ল। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাই যাওক। এয়া ৰাস মন্দিৰৰ ভিতৰৰ দৃশ্য। এয়া হৈছে ৰাস মন্দিৰ। আপোনালোকে দেখি আছে কিমান মানুহৰ সমাগম ঘটিছে ইয়াত। গতিকে মই আপোনাক একফালৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওক, মূৰ্তিসমূহ ধুনীয়াকৈ সজোৱা হৈছে, ওপৰত নামবোৰো লিখা আছে। এয়া চাওক কি মনোৰম দৃশ্য এয়া। ইমান ধুনীয়াকৈ সজাই পৰাই সৌন্দৰ্যময় কৰি তুলিছে। এয়া আপোনালোকক দেখাব মই চেষ্টা কৰিছোঁ। এয়া চাওক, ভিতৰ ভাগৰ চাৰিওফালৰ দৃশ্যটো অকণমান দেখাই দিছোঁ। এনেকুৱাকৈ বৰ্তমান মই মাজভাগ আহি পালোঁ। তাৰপিছত আমি দুই এখন চেলফি ল'লোঁ। ইয়াত চেলফি পইণ্টো বনাই দিছে, কিন্তু ইয়াত যিটো ভিৰ লাগি আছে, ভিৰৰ কাৰণে মই চেলফি ল'ব নগ'লোঁ। যিয়ে নহওক, এবাৰ আমি আগবাঢ়িম অন্য একফালে। এয়া মুখ্য কাৰ্যালয়। ইয়াত হৈছে আপোনাৰ স্বেচ্ছাসেৱক বিভাগৰ শান্তিৰক্ষা বাহিনীৰ কাৰ্যালয়, লগতে পুলিচ প্ৰশাসন বিষয়াৰ কাৰ্যালয়, আৰু পিছফালে আছে মঞ্চলৈ আপোনালোকক মই লৈ গৈ আছোঁ। তাৰ আগতে মই এইফালৰ পৰা দেখাই গৈ আছোঁ আপোনালোকক। এয়া চাওক, ইয়াতো মানুহৰ ভিৰ, মানে যিটো বস্তু অলপ আকৰ্ষণীয় হৈছে তাত অকণমান বেছি ভিৰ দেখা গৈছে। এইটো ওম শান্তিৰ। আৰু ইয়াৰ পিছতে আছে আমাৰ এখন বিশেষ আকৰ্ষণ, পুতলা ৰাস প্ৰদৰ্শন। পুতলা নাট চলি আছে। পুতলাৰ নাট অকণমান আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতো মানুহৰ ভালেখিনি ভিৰ দেখা গৈছে। এয়া চাওক, মানুহৰ ভিৰ। এই সংস্কৃতিটো আপোনাৰ বৰ্তমান বিলুপ্তিৰ পথত গৈছে। আজিৰ প্ৰজন্মই হয়তো পুতলা নাট কি বস্তু বহুতে দেখি পোৱা নাই। গতিকে মই তাৰ কাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এইফালে আহিছে আপোনাৰ মা কালীৰ মূৰ্তি, আৰু এইফালে আছে আপোনাৰ বাসুদেৱ। মানে শ্ৰীকৃষ্ণ জন্ম হোৱাৰ পিছত যেনেকৈ আপোনাৰ নাগপাশে বৰষুণ নপৰাকৈ লৈ গৈছিল, সেইটো অলপ মুভিং টাইপত বনাইছে, সেইটো আপোনালোকক দেখাইছোঁ। এইবাৰ আহিলোঁ আমি মঞ্চৰ ফালেলে। মঞ্চত লোকগীতৰ অনুষ্ঠান এটি চলি আছে। তেওঁৰ গান অকণমান শুনি ইফাল সিফালৰ দৃশ্য মই আপোনালোকক দেখাইছোঁ। এনেকুৱা ধৰণৰ ফ্লেগসমূহ পাতিছে ফিল্ডৰ মাজমজিয়াত, আৰু ঠায়ে ঠায়ে স্ক্ৰীণ লগাই দিছে যাতে দৰ্শকৰ ভিৰ বেছি হ'লে স্ক্ৰীণত চাব পাৰে, তেনেকুৱাকৈ সুবিধা কৰি দিছে। আৰু তাৰপিছত আমি সোমালোঁ কাপোৰৰ বাণিজ্যিক মেলাত, য'ত কাপোৰ কানি দোকান, মণিহাৰী, এইবিলাক সমস্ত বস্তু ওলাইছে। তালৈকে গৈছোঁ। আমাৰ ফেমিলি বা পৰিবাৰে কিবা কিবি বস্তুৰ দাম দৰ কৰিও আছে, কিবা লৈছেও তাৰ মাজত। এইবাৰ ইয়াৰ পৰা আমি ওলাই অন্য একফালে যাম। তথাপি আপোনালোকক অকণমান দেখাই দিছোঁ বস্তুখিনি। দোকান প্ৰায় একেই, দোকান দেখাই আপোনালোকক মই শেষ কৰিব নোৱাৰিম। চাৰিওফালেতো দোকান পাহাৰবিলাক দেখিছে আপোনালোকে। এতিয়া আমি ইয়াৰ পৰা বাণিজ্য মেলাৰ ফালে যাম। যিখন বাণিজ্য মেলা যাবলৈ হ'লে আপুনি সেই ব্ৰিজখন উঠি পাৰ হ'ব লাগিব। তো মই ব্ৰিজৰ ওপৰত আহি পালোঁ। এতিয়া ব্ৰিজখন পাৰ হ'ম, পাৰ হৈ আমি বাণিজ্য মেলাত যাম। আৰু বাণিজ্য মেলাৰ পৰা আৰু কিছু দূৰ গ'লেহে আপুনি মীনা বজাৰ পাব। তো যিমান পাৰোঁ সোনকালে কম সময়ৰ ভিতৰত আমি বাণিজ্য মেলাখন চাই আহোঁ। আহিলোঁ, এয়া ব্ৰিজৰ ওপৰ পালোঁ। ওপৰ ভাগৰ পৰা অকণমান আপোনাক
আপোনালোকক দেখাইছোঁ। সেই ৰাস্তাটোতে আমি আহিলোঁ আৰু এতিয়া মই ওপৰ ভাগত আছোঁ। ব্ৰিজৰ ওপৰখন এনেকুৱাকৈ ডেক'ৰেট কৰিছে যিহেতু দৰ্শকৰ ভিৰ দেখা গৈছে আৰু চেলফি পইণ্ট হিচাপত মানে দৰ্শকসকল ইয়াত ফটো উঠাত ব্যস্ত। আৰু এইখিনিতে আমি লগ পালোঁ আৰু ইয়াতে কিবা নিউজ চেনেলৰ কেমেৰামেন লাইভ টেলিকাষ্ট কৰি আছে, তাৰ কাৰণে দৰ্শকৰ ভিৰ। ইয়াৰ পৰা দৰ্শকখিনিয়ে টিভিত উঠিব পাম বুলি মানে ভিৰটো ক্লিয়াৰ কৰা নাই, ভিৰ মানে একচুৱেলি বেছিকৈ কৰিছে। যিয়ে নহওক, তাৰ পৰা আমি আগবাঢ়িলোঁ এতিয়া নলবাৰী বাণিজ্য মেলালৈ। আৰু বাণিজ্য মেলাত আহি মানে দেখিলোঁ যে প্ৰকাণ্ড ডাঙৰ পেণ্ডেল এখনৰ ভিতৰত সেইপাৰে কিবা এটা আছে। সেইটো চোৱাৰ মানে হেঁপাহত আমি দেৰি নকৰি সোমাই আহিলোঁ। আৰু অলপ দূৰ নহয়, ভালেখিনি দূৰ হয়, তাৰ কাৰণে মই আপোনাক ভিডিঅ'টো গোটেইখিনি দেখাব নোৱাৰেও, যদিও দীঘলীয়া নকৰিলোঁ আৰু শ্বৰ্টকৈ কৰিলোঁ। তথাপিও মই আপোনালোকক কেইখনমান দোকান দেখাই গৈ আছোঁ, যিখিনি পাৰোঁ। দোকান একেই প্ৰায় চব দোকান, খালী সামগ্ৰীৰে কাপোৰ কাৰি, মণিহাৰী, চেণ্ডেল, জোতা। আৰু অৱশেষত আমি আহি পালোঁ আপোনাৰ ইণ্ডিয়া গেট। মানে ইয়াত এখন ইণ্ডিয়া গেট বনাইছে, যিখন চোৱাৰ কাৰণে দৰ্শকৰ ভিৰ লাগি ধৰিছে আৰু সকলোৱে ফটো উঠাত ব্যস্ত হৈ গৈছে। আমিও ফটো উঠিলোঁ 2-1 ফটো উঠাৰ পিছত 2-1মান চেলফি লৈ আমি ইয়াৰ পৰা ৰিটাৰ্ণ হ'লোঁ এতিয়া। আৰু ৰিটাৰ্ণ হৈ সেই ডাঙৰ পেণ্ডেলখনৰ ভিতৰেৰে আকৌ পাৰ হ'লোঁ এতিয়া মীনা বজাৰলৈ। তাৰ মাজতো যাওঁতেও মই আপোনালোকক কেইখনমান দোকান দেখাই থৈ গ'লোঁ। এতিয়া আমি বাহিৰ ভাগ আহি পালোঁ। ইয়াৰ পৰা আমি যাম এতিয়া মীনা বজাৰ। মীনা বজাৰত যোৱাৰ ৰাস্তাত আকৌ সেই একেই দোকান পাহাৰ, একেই উখল মাখল পৰিৱেশ। গ্ৰাহকৰ প্ৰত্যেক দোকানতে গ্ৰাহকৰ ভিৰ লগা দেখা গৈছে। আমি আগুৱাই গৈ আছোঁ। তাৰ মাজত এখন পালোঁ মই হস্ততাঁত মেলাৰ বস্ত্ৰ মেলা। তাৰপিছত আগুৱালোঁ আমি মানে আপোনাৰ মীনা বজাৰলৈ। মীনা বজাৰখনো বহুত দূৰ হৈছে, খোজকাঢ়ি মানে চাবলৈ বৰ দিগদাৰ। নলবাৰীৰ ৰাস বুলি ক'লে খোজকাঢ়িব পৰা মানুহ হ'ব লাগিব। নোৱাৰা মানুহ হ'লে আপোনাৰ কিছুমান মানে অনুষ্ঠান আপুনি চাব নোৱাৰিব। সেইটো মই নিজে অনুতপ্ত হৈছোঁ, তাৰ কাৰণে আপোনালোকক কৈ দিলোঁ। আৰু আহিলোঁ এতিয়া মীনা বজাৰৰ ভিতৰত। মীনা বজাৰ প্ৰায় সোমালোঁ আমি। এয়া চাওক মীনা বজাৰ এনেকুৱা ধৰণৰ। এইফালে অকণমান পাতল যেন লাগিছিল, কিন্তু অলপমান আগত গৈ দেখিলোঁ ইয়াত আকৌ বেছি ভিৰ, বেছি জনসমাগম। কিহৰ ভিৰ সেইটো চাবলৈ মই আগুৱাই গৈ আছোঁ। এইটো হৈছে ডাঙৰটো হৈছে যে দেখিছে, এইটো নাগৰদলা। নাগৰদলাত মই এনেই উঠিবলৈ ভাল পাওঁ, কিন্তু আজি ফেমিলি লৈ আহিছোঁ, কোনেও নুঠে ভয়তে, তাৰ কাৰণে ময়ো কেঞ্চেল কৰি দিলোঁ। আৰু এইটো হৈছে আপোনাৰ ভিৰটো দেখিছে যে এই মানুহবিলাকৰ ভিৰ, এইটো হৈছে এটা চুনামি বুলি কয়। চুনামি বুলি এটা মানে এইটো আইটেম আনিছে তেওঁলোকৰ। এইটোত সকলোৱে উঠাৰ কাৰণে মানে ভিৰ হৈছে। উঠাতকৈ বেছি চোৱা মানুহে দেখিছোঁ। এইটো কেনেকৈ ঘূৰে আৰু কিমান ডেঞ্জাৰ হ'ব সেইটো মানে চোৱাৰ কাৰণে মানুহৰ ভিৰ বেছি একত্ৰিত হৈছে। তো আমাৰ বাবুও উঠিল, বাবু উঠিব মন কৰিছে, তাকো উঠালোঁ। আমি এতিয়া বুঢ়া হৈ গ'লোঁ আৰু সেইকাৰণে আমি নুঠিলোঁ ইয়াত। যি নহওক, এতিয়া বাবু উঠালৈকে আমি ইয়াত ইফাল সিফাল অকণমান ঘূৰি ফুৰি আহিলোঁ। বাবু সি এই চুনামিৰ মজাটো ল'বলৈ মানে ক'ৰবাত টিভিত দেখিছিলে না কোনোবা হেৰিত দেখিছিলে আৰু নলবাৰীত এনেকুৱা চুনামি আহিছে, সেইটোত গ'লে এইটোত উঠিম কোৱা গৈ আছিল আমাৰ। এইটো উঠি পিনে আমি অকণমান দোকানত কিবা এটা খাম বুলি ইফাল সিফাল ঘূৰি এতিয়া যাম বুলি থিৰাং কৰিছোঁ, যদিও ভয় লাগি আছে, বহুত দূৰ খোজকাঢ়িব লাগে। অৱশেষত উপায় নোপোৱা হৈ আকৌ সেই ব্ৰিজৰ ওপৰেদি খোজকাঢ়ি আহি এতিয়া লাহে লাহে ঘৰমুৱা হ'লোঁ। ভাগৰি পৰিছোঁ। লাষ্টত এটা চেলফিও ল'লোঁ। এই লাষ্ট চেলফি আমাৰ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আশা কৰিলোঁ পুনৰ ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ, ধন্যবাদ সকলোকে।